ইয়াত তিতা কেৰেলা ধুনীয়াকৈ মই ইয়াতে ধুই লৈছোঁ তিতা কেৰেলাকেইটা। এতিয়া মই তিতা কেৰেলাখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। এনেকৈ সৰু সৰুকৈ ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। দেখিছেনে এনেকৈ সৰু সৰুকৈ ধুনীয়াকৈ তিতা কেৰেলাখিনি ইয়াত ধুনীয়াকৈ মই কুটি ল'লোঁ। সৰু সৰুকৈ কাটি লৈছোঁ। মই গুটিকেইটাও কিন্তু মই পেলাই দিয়া নাই। মই গুটিকেইটা মই খাই ভাল পাওঁ সেইকাৰণে দি দিছোঁ। এয়া তেল দিছোঁ। মই মাছ ফ্ৰাই কৰা তেল অলপ ৰৈছিল, ইয়াতে মই তিতা কেৰেলাখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই ধুনীয়াকৈ তিতা কেৰেলাখিনি ইয়াতে দিছোঁ। দুইখিনি মই ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ ঢাকনখন খুলি এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। সেনেকৈ বাকীখিনি ভালদৰে লৰাই মই আকৌ ঢাকন মাৰি এইফালে মই তিতা কেৰেলা ভাজি এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া মোৰ তিতা কেৰেলা ফাইনেল লুক। দেখিছেনে আৰু এবাৰ খাওঁ খাওঁ লাগিছে নেকি বাৰু? আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।